সো হাই এইটো ভিডিঅ'ত মই তোমালোকক JLEE এক্সামিনেশ্যনৰ ওপৰত ক'ম। চ' JLEE বেচিকেলি হয় জইণ্ট লেটাৰেল এণ্ট্ৰি এক্সামিনেশ্যন। এইটো এক্সামিনেশ্যন তোমালোকে ক্লিয়াৰ কৰিলে তোমালোকে যদি ডিপ্ল'মা ষ্টুডেণ্ট হয় দেন ডাইৰেক্ট থাৰ্ড ছেমিষ্টাৰ অফ BTech-ত তোমালোকে এডমিশ্যন হয়। তোমালোকে যদি ইন ফিউচাৰ আফটাৰ ডিপ্ল'মা মানে তোমালোকে যদি BTech কৰিব খুজিছা দেন জেনেৰেল প্ৰচেছটো তোমালোকে হয় যে ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেম এনেকৈ যাব লাগে, বাট এইটো এক্সাম তোমালোকে ক্লিয়াৰ কৰিলে ডাইৰেক্ট থাৰ্ড ছেমিষ্টাৰ অফ BTech-ত তোমালোকে এডমিশ্যন পাই যোৱা মানে ছেকেণ্ড ইয়াৰ। অ'কে, চ' ইটোৰ ওপৰতে মই আজি ক'ম এজ মাইছেল্ফ চিন্ময় দাস। মই তোমালোকৰ 7th ছেম আছাম ইঞ্জিনিয়াৰিং কলেজত পঢ়ি আছোঁ, ইলেক্ট্ৰিকেল ষ্টুডেণ্ট। মই মোৰ ডিপ্ল'মা কৰিছিলোঁ ফ্ৰম আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট চানমাৰীৰ পৰা ইলেক্ট্ৰিকেল ফিল্ডতে। চ' এজ এ ষ্টুডেণ্ট এণ্ড এজ এ ছিনিয়ৰ মই এইটো এক্সাম দিছোঁ। চ' এইটো এক্সামৰ ওপৰত মই অলপ ভালকৈ তোমালোকক বুজাই ক'ম যে কেনেকৈ এইটো এক্সাম হয়, কেনেকৈ এইটো ক্লিয়াৰ কৰে, আৰু মেইন ইম্পৰ্টেণ্ট পইণ্ট ফৰ ইলেক্ট্ৰিকেল কি কি টপিকছ মেক্সিমাম কুৱেশ্যনত আহে। চ' এইখিনি এইটো ভিডিঅ'ত মই কভাৰ কৰিম। অ'কে, চ' ফাৰ্ষ্ট অফ অল JLEE কণ্ডাক্ট কোনে কৰে? JLEE তোমালোকৰ কণ্ডাক্ট কৰে আছটোৱে। আছটো হ'ল আছাম ছায়েন্স এণ্ড টেকনিকেল ইউনিভাৰ্চিটি। আণ্ডাৰ আছটো 7খন ইঞ্জিনিয়াৰিং কলেজেছ আহে, লাইক AEC, JEC মানে যোৰহাট ইঞ্জিনিয়াৰিং কলেজ, BBEC বিনেশ্বৰ ব্ৰহ্মা ইঞ্জিনিয়াৰিং কলেজ, গোলাঘাট, ধেমাজি, বৰাক ভেলী। চ' এনেকুৱা 7খন ইঞ্জিনিয়াৰিং কলেজ আণ্ডাৰ আছটোৰ আণ্ডাৰত আহে। আগতে জিউৰ আণ্ডাৰত আছিলে, মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছিলে, বাট আজিকালি নহয় 2021 পৰা আছটোৰ আণ্ডাৰত গোটেইবোৰ কলেজ ষ্টেট গভৰ্ণমেণ্টৰবোৰ আছটোৰ আণ্ডাৰত কৰি দিছে। অ'কে, চ' কণ্ডাক্ট কোনে কৰে ক'লোঁ, JLEE ওপৰত ক'লোঁ। কোনে এপ্লাই কৰিব পাৰে? যোনবোৰ ডিপ্ল'মা ষ্টুডেণ্ট 6th ছেমত আছা বা তোমালোকৰ ডিপ্ল'মা কমপ্লিট হ'ল, অল আৰ এলিজিবল, তোমালোকে এপ্লাই কৰিব পাৰা। এভৰি ইয়াৰ আছটোৱে এৰাউণ্ড জুন জুলাই মিডিলত এইটো মানে কণ্ডাক্ট কৰে এক্সামটো। অ'কে, চ' মিনিমাম মাৰ্কছ মানে মিনিমাম CGPA তোমালোকৰ মিনিমাম যদি 6 আছে এণ্ড এবভ 6 আছে দেন তোমালোকৰ কাৰণে এইটো এলিজিবল। অ'কে, কাৰণ 6 মানে তোমালোকৰ ইনটু 9.1 হয়, তোমালোকৰ 9.1 হা, 9.125। চ' এইটো সেইকাৰণে তোমালোকৰ যদি 6 আছে বা এবভ 6 ভেৰি গুড, তোমালোকে এইটো কাৰণে এলিজিবল। অ'কে, দেন নেক্সট তোমালোকৰ এক্সামটো কেনেকুৱা হয়? চ' এক্সামটোত একচুৱেলি OMR শ্বীটত হয়, মানে পেন পেপাৰ মোড। অ'কে, এণ্ড এইটোত 100টা কুৱেশ্যন থাকে অ'ভাৰঅল, 50% ব্ৰাঞ্চ এণ্ড 50% নন টেকনিকেল। 50%ত তোমালোকৰ গোটেই ইৰেছপেক্টিভ অফ ব্ৰাঞ্চ তোমালোকৰ যি আহে কমন থাকিব, লাইক মেথছ, গ্ৰাফিক্স, কম্পিউটাৰ, এই 3টা ছাবজেক্ট কমন ফৰ এভৰি ব্ৰাঞ্চ। দেন নেক্সট পাৰ্ট B তোমালোকৰ ব্ৰাঞ্চৰ ছাবজেক্ট থাকে, তাতে তোমালোকৰ ৰেছপেক্টিভ অফ ব্ৰাঞ্চ তোমালোকৰ কুৱেশ্যন থাকিব। তোমালোকৰ যদি কেমিকেল হোৱা সেই 50টা কুৱেশ্যন পূৰা কেমিকেলৰ। অ'কে, ইলেক্ট্ৰিকেল হয় ইলেক্ট্ৰিকেলৰ হ'ব, চিভিলৰ হয় চিভিলৰ হ'ব। চ' এনেকুৱাই। চ' 50% তোমালোকৰ ব্ৰাঞ্চ থাকে, 50% নন টেকনিকেল থাকে। তোমালোকৰ যদি ব্ৰাঞ্চটো ষ্ট্ৰং হয় তোমালোকৰ বহুত হাই স্ক'ৰিং হৈ যায়, আৰু আফটাৰ ডেট তোমালোকে পাৰ্ট A খিনি ছল্ভ কৰিলে তোমালোকে এটা ছিট ছিকিউৰ কৰিব পাৰা। অ'কে, দেন তোমালোকৰ কেনেকৈ এইটো ভাগ কৰি দিয়ে। অ'কে, চ' মই এইটো বনাইছোঁ ফ্ৰম এনালাইচিছ অফ পাষ্ট 6 year পেপাৰ মতে আছে। চ' সেনেকৈ মই এইটো বনাইছোঁ। অ'কে, মেথছত তোমালোকৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড ছেমত যিখিনি ছাবজেক্টবোৰ থাকে সেইখিনিৰ পৰা মেথছৰ থাকে। অ'কে, লাইক ৰিলেশ্যন এণ্ড ফাংচন থাকিব, কমপ্লেক্স নাম্বাৰ, কোৱাড্ৰেটিক ইকুৱেশ্যন, ছিকুৱেঞ্চ এণ্ড ছিৰিজ, এই চবেই থাকে বেছিক, আৰু বাহিৰা বস্তু একো নাহে। তোমালোকে যদি POQখিনি পাই যোৱা তাৰ পৰা তোমালোকে যদি ছল্ভ কৰা বহুত ইজি পাৰিবা। অ'কে, মেথছ তোমালোকে অলপ স্কিপ কৰিব পাৰা, ময়ো কৰিছিলোঁ, মই মিছা কথা নকওঁ যে মই গোটেইখিনি মেথছ কৰিছোঁ। 30 কুৱেশ্যনৰ পৰা ময়ো 7টা বা 8টা যোনবিলাক মই টান পাইছোঁ মই এৰি দিছোঁ। অ'কে, মেথছটো কোনো গোটেই 30 বা 30 কৰিব পাৰে যোনবোৰ ভেৰি ইণ্টেলিজেণ্ট। অ'কে, বাট নট নেচেচাৰী। মেইন গ'লটো আমাৰ এইটো নহয় যে আমি গোটেইখিনি ছল্ভ কৰিব লাগে। আমাৰ মেইন এইমটো হ'ল আমি মেক্সিমাম কাৰেক্ট এনচাৰ ছল্ভ কৰিব লাগে, বিকজ আমি তেতিয়াহে +4 পাম, মানে 4 মাৰ্কছ পাম। বাট ইফ আমাৰ যদি ৰং হয় আমি -1 পাই যাম। অ'কে, তো নিগেটিভ মাৰ্কিং থকাৰ কাৰণে আমাৰ এইমটো কেতিয়াও গোটেই ছল্ভ কৰিব নালাগে। আমাৰ এইমটো হয় আমি মেক্সিমাম কাৰেক্ট ছল্ভ কৰিব লাগে। অ'কে, দেন তোমালোকৰ ব্ৰাঞ্চৰ পৰা এজ এ ইলেক্ট্ৰিকেল ষ্টুডেণ্ট মই বেলেগ ব্ৰাঞ্চতো সিমান ভালকৈ নলেজ নাই যে কি থাকে, বাট এইটো এটা ক'ব পাৰোঁ যে তোমালোকৰ 3rd ছেমৰ পৰা 6th ছেমলৈকে যিখিনি ব্ৰাঞ্চৰ ক'ৰ ছাবজেক্টবোৰ থাকে সেইখিনিৰ পৰা মেক্সিমাম কুৱেশ্যন আহে। নন ব্ৰাঞ্চ ছাবজেক্ট লাইক তোমালোকৰ একাউণ্টেঞ্চি, ইকনমিক্স, INM, লাইক তোমালোকৰ কিবা এটা মেনেজমেণ্ট থাকে 6th ছেমত, তো সেইবিলাক স্কিপ
এইবিলাকৰ পৰা একো নাহে অনলি ক'ৰ ব্ৰাঞ্চ ছাবজেক্টবোৰে আহিব অ'কে লাইক ইলেক্ট্ৰিকেলৰ মই যি লিখি দিছোঁ সেইখিনি আহে অ'কে খালি ডিফাৰেঞ্চ থাকে কণ্ট্ৰল ছিষ্টেম এণ্ড পি ই এইটো এটা অপশ্যনেল ছাবজেক্ট তেওঁলোকৰ চবেই জানা চ' চি এছটো জে এল ডাবলিত নাহে এইটো আছটোৱে মানে এইটোৰ পৰা কুৱেশ্যন নিদিয়ে আছটোৱে কুৱেশ্যন দিয়ে পি ইৰ পৰা অ'কে পাৱাৰ ইলেক্ট্ৰিচিটিৰ পৰা কুৱেশ্যন দিয়ে চ' এইখিনিৰ পৰাই তোমালোকৰ এইখিনিয়ে চিলেবাছ অ'কে এইখিনি বাহিৰৰ পৰা একো নাহে অ'কে এইখিনিয়ে আহে লাইক মেচিন পাৱাৰ চিষ্টেম মানে দুটা আছে এটা হ'ল এ চি ডিও তোমালোকে ফিফ্থ চেমত পাইছিলা এ চি ইউটিলাইজেশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন আৰু তোমালোকৰ এছ জি বি ছুইচ গিয়াৰ প্ৰটেকশ্যন এইখিনিৰ পৰা আহে দেন এনালগ এণ্ড ডিজিটেল নেটৱৰ্ক থিয়ৰী মেজাৰমেণ্ট মানে EMI 1 2 এইবিলাকৰ পৰা আহিব অ'কে দেন তোমালোকৰ ৱেইটেজ ক'ত বেছি থাকে তোমালোকৰ ইলেক্ট্ৰিকেল যোনটো ECN আছে লাইক ECN বা ECA ক'ৰবাত বেলেগ নাম থাকে মানে ইলেক্ট্ৰিকেল চাৰ্কিট এনালাইচিছ বা নেটৱৰ্ক থিয়ৰী অ'কে তো এইখিনিৰ পৰা থেভেনিনছ থিয়ৰাম ছুপাৰপজিশ্যন থিয়ৰাম নৰ্টনছ থিয়ৰাম এইখিনিৰ পৰা কুৱেশ্যন আহিব কেলভিন হুইষ্টন ব্ৰিজ কেনেকৈ ছল্ভ কৰিব লাগে আননোন ৰেজিষ্টেঞ্চটো কেনেকৈ ওলাব লাগে লাইক R1 R2 R3 দিয়া থাকিব R4টো দিয়া নাথাকে তো ভেলু অফ R4টো মানে কেনেকৈ ওলাবা হুইষ্টন ব্ৰিজ থাকিব পাৰে কেলভিন ডাবল ব্ৰিজ থাকিব পাৰে তো এইবোৰে আহে অ'কে দেন এনালগ এণ্ড ডিজিটেলৰ পৰা আহিব দেন পাৱাৰ ছিষ্টেমৰ পৰা আহিব এণ্ড মেচিন 1 and 2 মেচিন 1ত তোমালোকৰ গোটেই DC বস্তুবোৰ থাকে লাইক DC মটৰ DC জেনেৰেটৰ দেন মেচিন 2খনত AC বস্তুবোৰ থাকিব AC মটৰ AC জেনেৰেটৰ বা অল্টাৰনেটৰ ট্ৰান্সফৰ্মাৰ ছিংগল ফেজ ট্ৰিপল ফেজ তো এইচবে কুৱেশ্যন থাকিব লেপ ৱাইণ্ডিং কেনেকৈ কনভাৰ্ট কৰিব লাগে ৱেভ ৱাইণ্ডিং সেইচবৰ কুৱেশ্যন থাকিব চ' মেক্সিমাম অফ দ্য ৱেইটেজ এইবোৰে থাকে মেচিন থাকিব তোমালোকৰ চাৰ্কিট এনালাইচিছ থাকিব আৰু পাৱাৰ ছিষ্টেমত থাকিব দেন বাকীবোৰো চাবা বিকজ 50 কুৱেশ্যনছ ব্ৰাঞ্চৰ তোমালোকে যে ভালকৈ ছল্ভ কৰিব পাৰা তোমালোকে এটা ছিট পাব পাৰা অ'কে দেন তোমালোকৰ কণ্ট্ৰল ছিষ্টেমটো নালাগে এইটো তেজপুৰত লাগে অ'কে চ' তেজপুৰৰ যোনটো এণ্ট্ৰেঞ্চ হয় QEE তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন তাতে CS পাৰ্টখিনি আহে সেইটোতো বিটেক আছে ইলেক্ট্ৰিকেলৰ কাৰণে তোমালোকে যদি চেণ্ট্ৰেলত যাব খোজা দেন চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয় এইটো বাট ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত যোনটো JLEE দিয়া যায় তো JLEE আণ্ডাৰত CS নালাগে তাৰে PE লাগে অ'কে দেন এজ এ ইলেক্ট্ৰিকেল ষ্টুডেণ্ট ইলেক্ট্ৰিকেল 3খন কলেজতে আছে অ'কে এটা হ'ল AEC মানে আছাম ইঞ্জিনিয়াৰিং কলেজ য'ত মই এতিয়া পঢ়ি আছোঁ দেন তোমালোকৰ JEC যোৰহাট ইঞ্জিনিয়াৰিং কলেজ আৰু এখন হ'ল BBEC বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ অ'কে এই 3খনতে ইলেক্ট্ৰিকেল আছে এনেতো 7খন কলেজ আছে বাট 7খনতে ইলেক্ট্ৰিকেল নাই বেলেগ ব্ৰাঞ্চ কম্বিনেশ্যন আছে কিবা ক'ৰবাত চিভিল আছে ক'ৰবাত ইলেক্ট্ৰিকেল আছে ক'ৰবাত মেকানিকেল আছে বাট ইলেক্ট্ৰিকেল অকল 3খনতে আছে চ' তোমালোকৰ টোটেল ছিট এই 3খন কলেজৰে এভাৰেজটো ওলায় অ'কে চ' AECৰ কাৰণে চাব পাৰা আনৰিজাৰ্ভৰ কাৰণে 5টা আছে OBC 2টা আছে SC এটা আছে ST প্লেইনছ এটা আছে ST হিলছ নাই টোটেল 9টা হ'ল দেন আকৌ EWS কাৰণে এটা আছে দেন তোমালোকৰ TFW মানে টিউশ্যন ফি ৱেইভাৰ এইটো কাৰণে এটা আছে এণ্ড অ'ভাৰ ডেট তোমালোকৰ যদি ফিজিকেলি হেণ্ডিকেপ কোটা থাকে তেন তাৰ কাৰণে এটা 50% ৰিজাৰ্ভেশ্যন থাকে অ'কে তো সেইটো এটা আহি গ'ল তো টোটেল 12টা ছিট আছে AECত দেন তোমালোকৰ যোৰহাটত চাব পাৰা এইটো BBEC চ' টোটেল ছিট মই এখন চাৰ্ট বনাইছোঁ তোমালোকে এতিয়া চাব পাৰা ইলেক্ট্ৰিকেলৰ ক'ত কেনেকৈ ডিষ্ট্ৰিবিউশ্যন হৈ আছে চ' টোটেল ছিট এই 3খনৰ ভিতৰত তোমালোকে চালেহে গম পাবা যে অ'কে এনেকুৱা ছিট আছে আমি এইখন পাব লাগে অ'কে চ' তোমালোকৰ যদি এতিয়া এইবাৰ তোমালোকে 6th চেম বা ইন ফিউচাৰ তোমালোকে অহা বছৰ 6th চেম পাবা তোমালোকে এইটো ভিডিঅ' চাই ল'ব পাৰিবা তোমালোকৰ ডাউটটো ক্লিয়াৰ হৈ যাব মই আৰু এটা ভিডিঅ' বনাম য'ত তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চত কি থাকে সেইটো দেখাম বিকজ তোমালোকে যদি অকল এনেকুৱাটো নহয় যে এইকেইটা পাব লাগিব তেজপুৰতো ছিট থাকে তেজপুৰত তোমালোকে বিটেক কৰিব পাৰা চ' সেইটোৰে মই ভিডিঅ' এটা বনাম অ'কে তো আজিৰ কাৰণে JLEE এইখিনিয়ে থাকিল আৰু ফৰ ইম্পৰ্টেণ্ট টিপছ মই এইখিনিয়ে ক'ম ফ্ৰম এ ছিনিয়ৰ তোমালোকে মেথছখিনি লাষ্টত চাবা তোমালোকে ফাৰ্ষ্ট একদম প্ৰায়ৰিটি দিয়া ব্ৰাঞ্চখিনি কমপ্লিট কৰা আফটাৰ কমপ্লিটিং দ্য ব্ৰাঞ্চ তোমালোকে গ্ৰাফিক্সখিনি চোৱা গ্ৰাফিক্সত 10টা কুৱেশ্যন থাকে সেইখিনি ভালকৈ ছল্ভ কৰা আফটাৰ গ্ৰাফিক্স তোমালোকে কম্পিউটাৰখিনি চোৱা কম্পিউটাৰ বেছিকখিনি আহিব অ'কে তোমালোকে PUQ চলাই ছল্ভ কৰিব পাৰিবা দেন আফটাৰ কম্পিউটাৰ তোমালোকে মেথছখিনি চোৱা ফৰ মেথছ মই ছাজেষ্ট কৰিম তোমালোকে ইউটিউব ভিডিঅ'ছ যোনবোৰ আছে ফ্ৰী ইউটিউব ভিডিঅ'ছ তোমালোকে চাব পাৰা ক'ৰবাত চেনেলৰ দেন আৰু বা PUQ ছল্ভ কৰিবা বিকজ PUQ ছল্ভ কৰিলেও বহুতখিনি ডাউট ক্লিয়াৰ হয় অ'কে এইখিনি টাইমলাইন ফৰ ইটো ইয়াৰৰ কাৰণে বনাইছোঁ নেক্সট ইয়াৰত তোমালোকে চালে তোমালোকৰ চাগে টাইমটো বেলেগ হ'ব JLEE কেতিয়া ফৰ্ম ফিল আপ হয় কেতিয়া হয় তো সেইটো আপডেট কৰি থাকিম বাৰু বাট ইটো ইয়াৰৰ কাৰণে এইটো বনাইছিলোঁ দেন আৰু তোমালোকৰ থাকে ব্ৰাঞ্চৰ অ'কে ব্ৰাঞ্চৰখিনি ভালকৈ চোৱা মেথামেটিক্সটো লাষ্টত চাবা বাট ইগন'ৰ নকৰিবা বিকজ 30 কুৱেশ্যন মানে 30 × 4 এৰাউণ্ড 120 মাৰ্কছ অ'কে
চ' সেইখিনিও চাবা বাট লাষ্টত চাবা মোৰ ছাজেশ্যন এইটোৱে হয় কাৰণ মই চাইছিলোঁ লাষ্টৰ ফালে মেথছখিনি মই আগতে ব্ৰাঞ্চ কমপ্লিট কৰিছোঁ দেন মই গ্ৰাফিক্স চাইছোঁ দেন কম্পিউটাৰ চাইছোঁ অ'কে চ' এইখিনি ফৰ অল দিছ ভিডিঅ' নেক্সট ভিডিঅ'ত মই তোমালোকক তেজপুৰৰ ওপৰত কথা ক'ম আৰু CIT যোনটো চেণ্ট্ৰেল ইনষ্টিটিউশ্যন টেকন'লজি সেইটোৰ কথা ক'ম